ছাত্ৰ-ছাত্ৰীসকল কি খবৰ ভালে আছানে তোমালোকৰ সমহীয়া পৰীক্ষা ওচৰ পাইছেহি নহয় লাহে লাহে কেনেকুৱা প্ৰিপাৰেচন কেনেকুৱা ঠিকে চলি আছে তোমালোকৰ আগৰ ভিডিঅ'ত মই উল্লেখ কৰি আহিছিলো সন্ধিৰ বিষয়ে হয়নে সন্ধি কি সন্ধি কেই প্ৰকাৰৰ ইয়াৰ ভাগসমূহৰ বিষয়ে তোমালোকক ভালদৰে আলোচনা কৰিছিলো তোমালোকৰ লগত এতিয়া মই সেই সন্ধিৰ পৰাই কেইটামান প্ৰস্তুত্তৰ লৈ আহিছো তোমালোকৰ পৰীক্ষাত যাতে সুবিধা হয় আৰু প্ৰস্তুত্তৰ সমূহত কত কিখিনি হৈছে কিহৰ কাৰণে এতিয়া তোমালোকৰ পৰীক্ষাৰ বাবে সুবিধা হোৱাকৈ কেইটামান প্ৰশ্নোত্তৰ লগতে তাৰ সমাধানসমূহ আৰু সেই সমাধানসমূহ কৰি যোৱাৰ লগে লগে কোনটো কিয় সলনি হৈছে সেইসমূহ আমি আলোচনা কৰিম দেই ঠিক আছে তোমালোক সাজু হৈছা নিশ্চয় ঠিক আছে আহা এতিয়া পৰীক্ষাসমূহৰ বাবে যিহেতু তোমালোকে প্ৰিপাৰেচন কৰি আছা গতিকে নিজকে সদায় মোটিভেট কৰি ৰাখিব লাগিব তাৰ বাবে মই তোমালোকৰ বাবে এটা কোড লৈ আহিছো যাতে তোমালোকেও তাৰ দ্বাৰা ইনস্পায়াৰ হোৱা আৰু তোমালোকেও নিজৰ কামত খটুৱা ঠিক আছে এতিয়া কোডটো কি চাও আহা সপোন সেয়া নহয় যিটো আমি টোপনিত দেখো সপোন হৈছে সেয়াহে যিয়ে আমাক শুবলৈ নিদিয়ে ডক্টৰ এপিজে আব্দুল কালাম ছাৰে এই কথাষাৰ কৈছিলে কি কৈছিলে এনেকুৱা ধৰণৰ সপোন দেখা জীৱনটোত আগবাঢ়ি যাবৰ বাবে এনেকুৱা ধৰণৰ সপোন দেখা এতিয়া তোমালোকৰ সপোন কি হ'ব এতিয়া তোমালোকে ভালদৰে পঢ়া-শুনা কৰা পৰীক্ষাত ভাল ভাল নম্বৰ লোৱা আৰু সেই নম্বৰে পিছত গৈ তোমালোকৰ জীৱনটোত সহায়ক হ'ব তাৰোপৰি আৰু বিভিন্ন ধৰণৰ জীৱনত সপোন আছে হয়নে সেই সপোনসমূহৰ বাবে তোমালোকে ইয়াত যে কৈছে টোপনিত দেখো সেয়া হৈছে তোমালোকে যে কল্পনা কৰা সেই সপোনসমূহ তোমালোকে দেখা আৰু তাক ৰূপায়িত কৰিবলৈ চেষ্টা কৰা ঠিক আছে এতিয়া আমি আমাৰ লেসনৰ মাজলৈ আগবাঢ়ি যাওঁ তোমালোকক আগতে যেহেতু এখিনি কৈয়ে গৈছো এই ভাগকেইটা মই আকৌ এবাৰ তোমালোকৰ মনত যাতে পৰে তাৰ বাবে মই লৈ আহিছো কি আছিলে সন্ধিৰ ভাগ হৈছিলে তিনিটা স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি হয়নে এই তিনিটা ভাগৰ পৰাই আমাৰ এই প্ৰস্তুত্তৰসমূহ আহিব পৰীক্ষাত আৰু তাৰ নিয়মসমূহো আহিব সেইসমূহো তোমালোকে ভালদৰে পঢ়িবা ঠিক আছে এতিয়া তোমালোকৰ বাবে প্ৰথমতে এটো লৈ আহিছো নীল যোগ অচল নীলাচল প্ৰশ্ন হল নে এতিয়া এটোটো ল আছে কেনেকেনো বাইদে আকাৰডাল ইয়াত আকাৰডাল দি দিলে প্ৰশ্ন হৈছে ইয়াতটো ল আছে তো অ আছে নীল যোগ অ নীলহে হ'ব লাগিছিলে ইয়াত আকাৰডাল কেনেকে আহিলেনো এতিয়া তোমালোকক সেই খুদুৱনিতে মই মাৰি দিছো চোৱা তোমালোকে যেহেতু বৰ্ণবিন্যাস পাই আহিছা হয়নে সৰুৰ পৰা তোমালোকে বৰ্ণবিন্যাস কৰি আহিছা এতিয়া নীলক যেতিয়া আমি বৰ্ণবিন্যাস কৰিম কি হ'ব চাবা দেই দন্ত্য ন যোগ দীৰ্ঘই লৰ পিছত ব্যঞ্জন বৰ্ণৰ পিছত এটা স্বৰবৰ্ণ লাগি থাকে নে এটা স্বৰবৰ্ণ তে নীল বুলি ক'লে কি হ'ব নীল বুলি ঠিক আছে কৈছো কিন্তু নীল বুলি আসলতে লৰ পিছত অ এটা লাগি থাকে নে নীল অ এটা যে জাগৈছে হেতু নীল যোগ অ তাৰছত এটো অচল আৰু এটা অ লাগি গল অ যোগ প্ৰথম স যোগ অ যোগ ল নীলাচল এতিয়া এই যে অ আৰু অ যে লগ লাগি গল এই দুটা যে যোগ হৈ গল এই দুটা লগ লাগি কি হৈ যাব তোমালোকৰ এটো লাগি গৈছে আ বুলি ভাবিবা আ নহয় কিন্তু দেই এটো ভালদৰে লিখি দিম বা এই অ আৰু অ লগ লাগি কি হ'ব অ যোগ অ সমান আ দেখিছা অ যোগ অ লগ লাগি আ হয় এই যে ইয়াৰ ইয়ে লৰ পিছত যে অ আছে আৰু এই লটো লগ লাগি এই আকাৰডাল হৈছে বুজি পালা নিশ্চয় বুজি পালানে ঠিক আছে এতিয়া এখিনি তোমালোকে লিখিও লব পাৰা নতুবা ভালদৰে চাইও লব পাৰা তাৰ পিছত দ্বিতীয় প্ৰশ্নটো কি আহিলে এখিনি তেন্তে মুছি দিও তোমালোকে ভিডিওটো আকৌ চাবা দেই এখিনিও বুজাবলৈ আছে গতিকে এখিনি মই মুছি দিছো এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আহিছো দেই কৃষ্ণ যোগ অৰ্জুন দ্বিতীয় প্ৰশ্নটোত আছে কি কৃষ্ণ যোগ অৰ্জুন এই মধনীয় হয় নে স্ন হয়নে তাৰ পিছত ইয়াৰ পিছতো কিন্তু এটা অ লাগি আছে গতিকে এই অ আৰু অ লাগি এই আটো হৈছে দেখিছা ঠিকে আছে নে বুজি পাইছা নিশ্চয়
এতিয়া এটো হৈছে নৰ যোগ অধম ইয়াৰ পিছতো অ এটা লাগি আছে এ ৰ পিছতো তোমালোকে যেতিয়া নৰ বুলি কবা নৰ অ এটা লাগিছে নে অ হৈ গৈছে নে সেই অটো আৰু এই অ লগ লাগি কি হৈছে আ হৈছে নৰাধম হিম যোগ আচল হিমাচল আৰু এটা হ'ব নহয় ইয়াত এতিয়া কি হৈছে ইয়াৰ পিছত চোৱা এইটো কি আছে হিম যোগ আলয় কি হ'ব হিমালয় ইয়াত কি হ'ব এতিয়া হিম হিমৰ পিছত এইটো অ আৰু আ লগ লাগিছে অ আৰু আ লগ লাগি কি হৈছে আ হৈছে সেয়েহে এডাল আকাৰ হৈছে দেই বুজিছা নহয় এইটো অ অ যোগ আ হৈছে অ যোগ অ যেতিয়া হ'ব আ হ'ব অ যোগ আ যেতিয়া হ'ব আ হ'ব আকৌ এইটো আ যোগ আ ইয়াত দেখিছা নাই বিদ্যা এইটো আ আছে নে ইয়াত এটা আ আছে আকাৰডাল আছে যিহেতুতো আ থাকিবই যোগ এই আটো গুচি আহিছে এইটো আ লাগিছে লগাৰ লগে লগে আ যোগ আ কি হ'ব আ হ'ব গতিকে এইটো বিদ্যা যোগালয় বিদ্যালয় ঠিক আছে এতিয়া ইয়াত চোৱা ৰবি যোগ ইন্দ্ৰ ৰবীন্দ্ৰ এতিয়া কবে এইটোও হচৈকাৰ আছে এইটোও হচৈকাৰ আছে কেনেকে দীঘৈকাৰ হল কেনেকে হল যিসকলে জানা কমেন্ট এটা কৰিবাচোন দেই মই চাই লম তোমালোকে কেনেদৰে উত্তৰসমূহ দিয়া এতিয়া চোৱা ইয়াত হচৈকাৰ আৰু হচৈ আছে হচৰিহে হ'ব লাগিছিলে হয়নে ইয়াতো হচৈকাৰ হ'ব লাগিছিলে কিয়নো দীঘৈকাৰ দিলে এতিয়া আমি জানিম ইয়াত যে এতিয়া এইটো যদি আমি বৰ্ণবিন্যাস ভাঙো তোমালোকে আৰু এটা প্ৰশ্ন মোক কৰিব পাৰা এইটোতো বাইদেউ পিছত ব আছে কেনেকে হচৈকাৰ হল হয়নে আমি এইটো বৰ্ণবিন্যাস কৰি ভাঙিলে কি হ'ব চাম দেই এইটো আমি বৰ্ণবিন্যাস কৰিম ৰবিক বৰ্ণবিন্যাস কৰিম ৰ যোগ অ যোগ ব যোগ হচৈ যদি তোমালোকৰ কনফিউজ লাগে না পৰীক্ষাত বেছি সময় নাথাকে হলে লৰালৰিকে বৰ্ণবিন্যাসটো ভাঙি চাব পাৰা তেতিয়া উত্তৰটো তোমালোকে শুদ্ধকে দিব পাৰিবা যদি এনেকে থাকিলে কনফিউজ হৈ যোৱা এনেকে ভাঙি লৈ পেলাই এই হচৈ হয়নে এই হচৈৰ লগত যেতিয়া আৰু এটা হচৈ লগ লাগি যাব হচৈ যোগ হচৈ হলে কি হ'ব দীৰ্ঘৈ ঠিক আছে সেইকাৰণে ইয়াত এডাল হচৈকাৰ আৰু হচৈ লগ লাগি এডাল দীঘৈকাৰ হৈছে বুজি পাইছা নিশ্চয়কৈ আৰু যদি কিবা বুজি নোপোৱা তেন্তে কমেন্ট বক্সত কমেন্ট কৰিবা দেই মই সেইসমূহ লৈ তোমালোকক এটা ভিডিঅ' আকৌ বনাই দিম যদি তোমালোকৰ কিবা কনফিউজ থাকে ঠিক আছে এতিয়া চোৱা ইয়াত আগতে তোমালোকে গম পালা হচৈ হচৈ লগ লাগিলে দীঘৈ হয় এতিয়া কি হৈছে হচৈকাৰ আৰু এইটো দীঘৈ আছে ইয়াত হচৈ পৰি প ৰথ হচৈকাৰে ৰি পৰি যোগ ইচ্ছা পৰীক্ষা এইটো হচৈকাৰ হৈছে এইটো দীঘৈকাৰ হৈছে এইটো দীঘৈকাৰ হৈছে দেখিছানে কিহৰ কাৰণে হৈছে এইটো হচৈকাৰৰ পৰা এইটো হচৈ আহিলে তাৰ পিছত দীঘৈকাৰ হৈ পেলাই দীঘৈ হয় তাৰ পিছত তোমাৰ কি হৈ যায় দীঘৈ অৰ্থাৎ এডাল দীঘৈকাৰডাল হয় হয়নে পৰিযোগিক্ষা পৰীক্ষা ঠিক আছে বুজি পাইছা এই হচৈকাৰ আৰু দীঘৈ হচৈ দীঘৈ লগ লাগি দীঘৈকাৰ হয় এটা বস্তু মনত ৰাখিবা অ লগ লাগি যেনেকে আ হয় পিছৰটো হৈছে আ লগ লাগি যেনেকে পিছৰটো হৈছে আ লগ লাগি যেতিয়া আটো হৈছে মানে হোৱা নাই আটো হৈছে ঠিক তেনেদৰে হচৈ হচৈ লগ লাগিলে হচৈ নহয় কেতিয়াও সেইটো মনত ৰাখা দীঘৈ হৈ যায় হচৈ দীঘৈ লগ লাগিলেও দীঘৈ হয় দীঘৈ দীঘৈ লগ লাগিলেও দীঘৈ হয় গতিকে প্ৰথমৰ কেইটা নহব নহব বা হচৈ নহব যেতিয়া যুক্তাক্ষৰ হৈ যাব পিছৰটো আ হব দীঘৈ হব তেনেদৰে হব ঠিক আছে এনেদৰে মনত ৰাখি থৈ দিয়া এতিয়া চোৱা নৰ যোগ ইন্দ্ৰ এইটো তোমালোকক মই বুজাই আহিছিলো যিহেতু বৰ্ণবিন্যাস কৰিলে কি হব ৰৰ পিছত এটা আছে হয়নে ইয়াৰ পিছত কি আছে এটা আছে এই আছে গতিকে এইটো যোগ ইয়াত আছে হচৈ হচৈ যেতিয়া হব আৰু হচৈ লগ লাগি কি হব হব
বুজি পাইছা অ আৰু হস্ৰই লগ লাগিলে এ হয় সেইটো মনত ৰাখি থবা তেতিয়া পৰীক্ষাত তোমালোকৰ সুবিধা হ'ব সেইকাৰণে নৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ একাৰ ডাল লগ লাগি গৈছে ঠিক আছে তাৰ পিছত যথাযোগ ইষ্ট যথেষ্ট ইয়াত হৈছে আৰ লগতো যেতিয়া হস্ৰই লগ লাগিব তেতিয়াও আকৌ এ হৈ যায় জানানে এইকেইটাৰ লগত হস্ৰই যেতিয়া লগ হৈ যাব তেতিয়া মনত ৰাখি থোৱা এ হ'ব তাৰ পিছত গংগা যোগ উৰ্মি গংগুৰ্মি গংগাৰ আছে যে আছে তাৰ পিছত আহি গ'ল দীঘৌ আহি গ'ল হয়নে গংগা যোগ উৰ্মি গংগুৰ্মি ইয়াত উৰ্মিৰ দীঘৌটো লাগি গ'ল তেতিয়া কি হ'ব উকাৰ হৈ যায় উকাৰ এইখিনি তোমালোকে মনত ৰাখিব লাগিব দেই এইবোৰ তোমালোকে এনেদৰে মনত ৰাখিব লাগিব তেতিয়াহে তোমালোকে বস্তুবোৰ শুদ্ধকে কৰিব পাৰিবা এতিয়া চোৱা আৰ লগত দীঘৌৰ লগ লাগিলে কি হ'ল উ হৈ গ'ল তেনেধৰণে বহুত আছে এনেকুৱা তাৰপিছত এইটো চোৱা পু যোগ অন পৱন এটা বস্তু মোক কোৱাচোন এতিয়া পদ উকাৰ আছে হয়নে গতিকে উ হ'ব যোগ আছে পু যোগ আছে নে কি হ'ব ৱাব্য হৈ গৈছে দেখিছা এইটো যে একেবাৰে উজু তোমালোকে ভাবিছা চাগে বৰ টান ন এইটো একেবাৰে উজু উ বুলি যেতিয়া আমি কম স্পিডত কোৱাচোন হ'বনে গতিকে মানে কি ৱাব্যটোক আমি বুলি নকওঁ জানো তোমালোকে মুখেৰে সেই বস্তুটো কৰি কৰি চাবা তেতিয়া তোমালোকে আৰু বেছি উজুকে শিকিব পাৰিবা দেই হৈ গ'ল এতিয়া কনফিউজ হোৱাতকে হৈ গ'ল নে গতিকে এইটো প আহি গ'ল এই পটো আহি গ'ল উ আৰু লগ লাগি কি হ'ল ৱাব্য হ'ল উ আৰু দুইটা লগ লাগিছে দন্তীয়া ন পৱন বুজি পালা এনেদৰে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা এতিয়া আহি গ'ল চোৱা এইটো অনু আৰু অনুচ্ছেদ কি হ'ল কি আহিলে এতিয়া অথনিৰ পৰা ইমান উজু লাগি আছিলে এবাৰ আহি গ'ল যুক্তাক্ষৰ কি কৰিম এতিয়া ন যিসকলে ভাবিছা সেইসকলে ভালদৰে চাই লোৱা এতিয়া আমি এইটো যেতিয়া বৰ্ণবিন্যাস কৰিম কি হ'ব তোমালোকক মই আগতে শিকাই আহিছো বা বৰ্ণবিন্যাসটো এতিয়া মই শিকালো যোগ দন্ত্য ন যোগ হস্ৰ দেখিলানে এই হস্ৰটো আৰু এতিয়া আহিছে দ্বিতীয় ছ যোগ এ যোগ দন্ত্য দ হৈছে এই হস্ৰ আৰু এইটো কাৰণ ওচৰা ওচৰিকৈ থকা প্ৰথম শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণ ইয়াত যেতিয়া আমি বৰ্ণবিন্যাস কৰিম কোনটো এইটো শেষত আছে এইটো প্ৰথমত আছে এই দুটা কি হ'ব যোগ হৈ যাব এই দুইটা যোগ হৈ কি হ'ব প্ৰথম ছ আৰু হস্ৰও লগ লাগি এইটো প্ৰথম ছয় দ্বিতীয় ছয় ছ হ'ব বুজিছা প্ৰথম ছ আৰু দ্বিতীয় ছয় ছ হ'ব কেনেকে হস্ৰও আৰু দ্বিতীয় ছ যেতিয়া যুক্ত হ'ব বুজি পাইছা এনেদৰে তোমালোকে মনত ৰাখি থোৱা তাৰপিছত এইবাৰ তোমালোকক মই এইটো বুজাই দিম চাবা দেই দিক যোগ অন্ত দিগন্ত এতিয়া ভাবিছা ইয়াত আছে ক ইয়াত আছে গটোনো কৰ পৰা আহি গ'ল ইয়াতো গটোতো নিজে নিজে হৈ গ'ল কি হ'ল আমি এতিয়া চাম যেতিয়া ক বৰ্ণৰ পিছত ক বৰ্ণ মানে কি ক বৰ্গখন যে তোমালোকে বৰ্গখনটো জানা ক খ গ ঘ ঙ ক বৰ্গ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ঝ প্ৰথম ছ বৰ্গ মধনিয়া ত মধনিয়া থ মধনিয়া দ মধনিয়া ধ মধনিয়া ন মধনিয়া ত বৰ্গ দন্ত্য ত দন্ত্য থ দন্ত্য দ দন্ত্য ধ দন্ত্য ন দন্ত্য ত বৰ্গ এই যেতিয়া বৰ্গটোৰ প্ৰথম বৰ্ণ থাকিলে আৰু তাৰ পিছত যদি স্বৰবৰ্ণ থাকে কাৰণ অকল এটোৱেই নিদিয়ে বেলেগবোৰো তোমালোকৰ আহিব সেয়েহে মই এই উদাহৰণটোৰ জৰিয়তে সেইসমূহ বুজাই দিছো
যেতিয়া বৰ্গৰ প্ৰথম বৰ্ণটো ক বৰ্গৰ প্ৰথম বৰ্ণ ক তাৰ পিছত যেতিয়া স্বৰবৰ্ণ থাকিব তেতিয়া সেই বৰ্গখনৰে তৃতীয় বৰ্ণটো যোগ হৈ যায় দিক যোগ অন্ত এই যেতিয়া যুক্তাক্ষৰ এই দুটা যেতিয়া যুক্তাক্ষৰ হৈ যাব এটো প্ৰথম বৰ্ণটো ক বৰ্গৰ প্ৰথম বৰ্ণ ক আৰু এটো স্বৰবৰ্ণ যেতিয়া হ'ব তাৰ এই দুটা যুক্তাক্ষৰ হলে এই যুক্তাক্ষৰটো মিলি এটো গ হ'বগে বুজিছানে কিহৰ কাৰণে হল কাৰণ সেই বৰ্গটোৰ তৃতীয় বৰ্ণ হৈছে গ বুজি পালা এতিয়া আহিলে ইয়াৰ পিছৰটো কি উদ্যোগ ভিত উদ্ভিদ এটো আহি গল কোনোবাই কোৱা হসন্তত কোনোবাই কোৱা খণ্ডত কোনোবাই কোৱা ব্যঞ্জন্ত হয়নে সকলোৰে ঠাই বিশেষে এই বৰ্ণটোক বেলেগ বেলেগ ধৰণে কোৱা হয় হয়নে এতিয়া তোমালোকে যি বুলিয়েই নোকোৱা লাগে তোমালোকে এতিয়া কবা বাইদেউ এটোটো ব্যঞ্জন সন্ধিত এটো কেনেদৰে আহিলে হয়নে আপুনিটো পঢ়াইছিলে এটোটো কত নাছিলে ব্যঞ্জন সন্ধি পঢ়াওতে ক বৰ্গৰ পৰা দন্ত্য ত বৰ্গলৈকে ব্যঞ্জন সন্ধি অসমীয়া ভাষাত ব্যঞ্জন সন্ধি ক বৰ্গৰ পৰা দন্ত্য ত বৰ্গলৈকে তেন্তে কেনেকে ইয়াত আহিলে খণ্ডতটো হয়নে এতিয়া আমি চাম এই যে হসন্তত বা খণ্ডতটোৱে দন্ত্য তক প্ৰতিনিধিত্ব কৰিছে বুজি পাইছা সেই কাৰণে আহিছে ইয়াত এতিয়া এই খণ্ডত বা হসন্তটো আৰু এটো ভ হৈছে নে এই দুটা লগ লাগি এই যে এই দন্ত্যটোক যেটো প্ৰতিনিধিত্ব কৰিছে এটো কি হৈছে দন্ত্য দ হৈ গৈছে এতিয়া এটো দন্ত খণ্ডত আৰু এটো ভটো যেতিয়া লগ হৈছে কি হৈছে দন্ত্য দয়ভদ্ধ এইটো এই দন্ত্য দ হৈ গৈছে উদ্যোগ ভিত উদ্ভিদ বুজি পাইছা নিশ্চয়কৈ বুজি পাইছা সাগে যদি বুজি নপোৱা তেন্তে কমেন্ট কৰিবা দে মই আকৌ ভালদৰে পিছত বুজাই দিম যদি তোমালোকে বুজি নপোৱা কমেন্ট কৰি জনাই দিবা আমাক সেইমতে আমি আকৌ প্ৰস্তুত কৰি আনিম ঠিক আছে এতিয়া এটু প্ৰশ্নলৈ আহিছো চোৱা এইখিনি কিন্তু অকনমান মন দিবা হা অকমান বস্তুটো তোমালোকে পঢ়ি থাকিলে উজুৱে হ'ব কিন্তু অকমান টান আছে বস্তুবোৰ কৰোতে গতিকে তোমালোকে ভালদৰে মন দিবা যাতে তোমালোকৰ ভুল নহয় এতিয়া ইয়াত ম আৰু গ আছে হয়নে গতিকে উঙয় গংগ কেনেকৈ হল নিশ্চয়কৈ ভাবিবা এতিয়া কি হ'ব চোৱা তোমালোককটো মই এতিয়া বৰ্গ কিখনৰ কথা কলো ক বৰ্গ প্ৰথম ছ বৰ্গ মধ্যনীয় ত বৰ্গ আৰু দন্ত্য ত বৰ্গ হয়নে এতিয়া সেই বৰ্গ কিখনৰ যেতিয়া তৃতীয় বৰ্ণটো থাকিব ক বৰ্গৰ এতিয়া তৃতীয় বৰ্ণটো গ নহয় জানো ক খ গ 3 নম্বৰত আছে নে গটো গতিকে তৃতীয় বৰ্ণ কি হ'ব গ এই তৃতীয় বৰ্ণটোৰ আগত যদি ম হয় তেতিয়া সেই বৰ্গটোৰ 5 নম্বৰ যেটো বৰ্ণ অৰ্থাৎ শেষৰ বৰ্ণ কি হ'ব ক খ গ ঘ ঙ হয়নে এই ঙ যেটো হ'ব এই মটো ঙ হৈ যাব সেই কাৰণে এটো উঙয় গংগ হৈছে এই দুটা যেতিয়া যোগ হ'ব তেতিয়া সেই বৰ্গটোৰ পঞ্চম বৰ্ণ সেই বৰ্গটোৰ পঞ্চম বৰ্ণ কি হ'ব ঙ ক বৰ্গৰ পঞ্চম বৰ্ণ হৈছে দেই ইয়াত মই ইয়াত লিখি দিছো ক বৰ্গৰ পঞ্চম বৰ্ণ হয় গতিকে ইয়াত উঙয় গংগ হৈছে এতিয়া ভাবিবা উঙয় গংগটো এনেকে বহুতৰ পাজল লাগি যাব পাৰে হয়নে উঙয় গংগ কেনেকৈ হৈছে গতিকে কেনেদৰে লিখিবা এটো বস্তু চোৱাচোন ইয়াত মই বৰ্ণ বিন্যাস হিচাপত এটো দেখাই দিম দে অকল উঙয় গংগটো মানে যুক্তাক্ষৰটো মই ভাঙি দিম যুক্তাক্ষৰ ভাঙিলে কি হ'ব উঙ যোগ গ এতিয়া উঙ যোগ গটো কি হ'ব তোমালোকে ভাবিবা উঙটো আগত আছে উঙহে হ'ব গটো তলত আছে এটোহে হ'ব হয়নে এটোহে হ'ব লাগে আকৌ এটো কেনেদৰে হৈছে বহুতে হয়তো ভাবিব পাৰে সেই কাৰণে মই তোমালোকক কৈছো এটো ভুল ইয়াৰ শুদ্ধ উত্তৰটো কেনেকৈ হ'ব ইয়াৰ শুদ্ধটো কেনেকৈ হ'ব আমি প্ৰথমে দীঘই এটা লিখিলো দীঘই লিখি ওপৰত এনেকে চন্দ্ৰবিন্দু এটা দি দিলো এটো হ'ব উঙয় গংগ এটো দেখিছানে দীঘই লিখি ওপৰত ফুট এটা দি দিছো বা
চন্দ্ৰবিন্দুৰ দৰে দি দিছো তেতিয়া উঙৈগংগ হয় এইটো ইয়াত যে উঙটো লগ লাগি আছে সেইটো এইটো উঙ দেই বুজি নিশ্চয়কৈ পাইছা এতিয়া আৰু এটা কথা আহিলে তোমালোকৰ জানানে এইটো ইয়াত আছে ক এটো আছে ম হয়নে তোমালোকৰ যিকেইটা বৰ্গৰ কথা কলো বৰ্গ এই চাৰিটা বৰ্গ আছিলে নে সেই বৰ্গৰ যেতিয়া প্ৰথম বৰ্ণটো থাকিব আৰু পিছত দন্ত্য ন বা ম যদি থাকে তেতিয়া সেই বৰ্গৰ পঞ্চম বৰ্ণটো হয় গতিকে ইয়াতো কি হৈছে উঙৈ মই ম হৈছে বাক ক আছে বৰ্গৰ প্ৰথম বৰ্ণ দন্ত্য ন বা ম আছে ইয়াত আছে ম ইয়াৰ পিছত কি হৈছে উঙ আৰু ম হৈছে কাৰণ এই কটো যে গৈ পেলাই একেবাৰে পঞ্চম বৰ্ণটো হয়গে এইখিনি বস্তু তোমালোকে মনত ৰাখিব লাগিব নহলে তোমালোকে টান পায়েই থাকিবা ভালদৰে ৰিপিট কৰি কৰি চাবা ভিডিঅটো ৰিপিট কৰি কৰি চাবা আৰু বস্তুবোৰ মিলাই মিলাই চাবা বেলেগ বেলেগ যেতিয়া প্ৰশ্ন আহিব বেলেগ বেলেগ শব্দ যেতিয়া দিব সন্ধি ভাঙা বা সন্ধি পাতা বুলি যেতিয়া দিব তেতিয়া বাকি সমূহৰ কাৰণে তোমালোকৰ অসুবিধা নহব ঠিক আছে এতিয়া আহি গল সংযোগ কৃত এতিয়া এইটো আৰু অকমান বেলেগ হৈ গল জানানে এতিয়া এইটো আৰু অকমান বেলেগ হৈ গল এতিয়া যে সম বুলি কৈছে ইয়াত আমি বৰ্ণটো নহয় গোটেই শব্দটো লব লাগিব সম বা পৰি সম বা পৰি কি হব প্ৰ পৰা অপসম নি অব অনু নিৰ দূৰ বি অধি সু উৎ পৰিপ্ৰতি অভি অপি অতি উপ কি আছিলে এইকেইটা কি আছিলে এইকেইটা 20টা কি আছিলে উপসৰ্গ হয়নে সেই 20টা উপসৰ্গৰ মাজত যিটো সম আৰু পৰি উপসৰ্গ আছে ন সম আৰু পৰি মনত ৰাখি থোৱা সম আৰু পৰি উপসৰ্গৰ পিছত যদি কত্ৰিকাৰে ক্ৰি থাকে তেতিয়া সেই সম আৰু ক্ৰিৰ মাজত দন্ত্য স হৈ যায় এইটো এতিয়া ভাঙি দিলে কি হ'ব দন্ত্য স যোগ ক যোগ ৰি সংস্কৃত হলনে সংস্কৃত এতিয়া সমযোগ কৃত সংস্কৃত এইটো সংস্কৃত কিয় হৈ গল দন্ত্য স কিয় আহিলে কাৰণ সম বা পৰি উপসৰ্গৰ পাছত যেতিয়া ক্ৰি ধাতুটো থাকিব ক্ৰি হ'ব তেতিয়া সংস্কৃত এতিয়া দন্ত্য সটো আহি যাব এই দন্ত্য সটো আহি গল সেই কাৰণে এইটো সংস্কৃত হৈ গল বুজি নিশ্চয়কৈ পাইছা হয়নে এতিয়া আমি আৰু অলপমান চাও আহা এতিয়া আহিলে তোমালোকৰ বিসৰ্গ সন্ধিলৈ ঠিক আছে বিসৰ্গ সন্ধি আগতে পঢ়াই আহিলে তোমালোকৰ স্বৰ সন্ধি ব্যঞ্জন সন্ধি এতিয়া আহি গল বিসৰ্গ সন্ধি এতিয়া বিসৰ্গ সন্ধিত কি হ'ব বিসৰ্গ সন্ধি কোনটো হয় বিসৰ্গ কোনটো হয় এটো নহয় জানো দুটা ফুট থাকিলে বিসৰ্গ হয় এতিয়া চোৱা এইকেইটা মিল আছে দেই আমি এইকেইটা মনত ৰাখিবলৈ আটাইতকৈ সহজ তোমালোকক বুজাম এতিয়া চাবা এইটো যে প্ৰথম ছ আছে প্ৰথম ছ দ্বিতীয় ছ যেতিয়া থাকিব তাৰ আগত যদি বিসৰ্গ থাকে তেতিয়া কি হ'ব তলবীয় স হৈ যায় এই বিসৰ্গটোৰ ঠাইত তলবীয় স হয় এই বিসৰ্গৰ ঠাইত কি হৈ যায় তলবীয় স কিয় হয় কাৰণ ইয়াত প্ৰথম ছ আছে নতুবা ইয়াত দ্বিতীয় ছ থাকিলেও হ'ব প্ৰথম ছ দ্বিতীয় ছ তাৰ আগত যেতিয়া বিসৰ্গ হ'ব তেতিয়া তলবীয় স হ'ব এটাৰ পিছত এটো মধন্য ত বা মধন্য থ যেতিয়া থাকিব তাৰ আগত যেতিয়া বিসৰ্গ হ'ব তেতিয়া এটো মধন্য ত বা মধন্য থৰ আগত বিসৰ্গ থাকিলে এটো মধন্য স হৈ যাব এই বানানটো মই সিস্টেমত কৰোতে অকমান হেৰি হৈ গৈছে গতিকে সিস্টেম তোমাৰ এনেদৰে হ'ব মধন্য সটো আসলতে এনেদৰে লিখে দেই নিষ্ঠুৰ ইয়াত কি হৈছে মধন্য ত বা মধন্য থৰ আগত যেতিয়া বিসৰ্গ হ'ব তেতিয়া মধন্য স হ'ব বুজি পালা তাৰ পিছত দন্ত্য ত বা দন্ত্য থৰ আগত যেতিয়া বিসৰ্গ হ'ব তেতিয়া এটো কি হ'ব দন্ত্য স হ'ব বিসৰ্গৰ ঠাইত দন্ত্য স হ'ব এটো কি হ'ব এতিয়া দন্ত্য স যোগ দন্ত্য থ নহব জানো দন্ত্য স যোগ দন্ত্য থ হঠস্থ মনঃযোগ থ মনস্থ
এতিয়া চোৱা ইয়াত প্ৰথম ছ বা দ্বিতীয় ছ আছে, আগত বিসৰ্গ আছে, গতিকে তলবীয়া শ হৈছে। ঠিক আছে? এতিয়া মধনীয় ত বা মধনীয় থ আছে, আগত বিসৰ্গ হৈছে, মধনীয় শ হ'ব। দন্ত্য ত বা দন্ত্য থ, তাৰ আগত বিসৰ্গ আছে, দন্তীয়া শ। সেই বৰ্গটোৰে যিটো শ হয়, ইয়াত কি হৈছে তলবীয় শ, তাৰপিছত আহি গৈছে মূৰ্ধন্য ষ, তাৰপিছত আহি গৈছে দন্তীয় শ, হয়নে? এনেদৰে তলবীয় শ, মূৰ্ধন্য শ, দন্তীয় শ কেনেকে হৈছে? প্ৰথম ছ, মূৰ্ধন্য ত আৰু দন্ত্য তৰ যিটো প্ৰথম দুটা বৰ্ণ, তাৰ আগত তোমাৰ বিসৰ্গ যেতিয়া হ'ব। ঠিক আছে? বুজি পাইছা নিশ্চয়কৈ? এতিয়া তাৰ পিছত আহো। এতিয়া এইটো কি হ'ব? নিঃযোগ আকাৰ। এইটো যে আছে বিসৰ্গৰ পিছত যেতিয়া আ লগ লাগিছে, অ আ হছই দীৰ্ঘই যিকোনো স্বৰবৰ্ণ লগ লাগিলে ৰ হৈ যায়, গতিকে এইটো নিৰাকাৰ হৈছে, নিঃযোগ আকাৰ নিৰাকাৰ। এতিয়া আহিলে কি হ'ল? এইটো যে বৰ্ণ ইয়াত দন্ত্য ধৰ পিছত বিসৰ্গ আছে, হয়নে? দন্ত্য ধৰ লগত অ যিহেতু লগ লাগি আছে, যেতিয়া আমি বৰ্ণ বিন্যাস কৰিম, গতিকে বিসৰ্গ আছে, ইয়াত গ আছে, গতিকে এই দুটা লগ লাগি উকাৰ হৈছে। ঠিক আছে? তোমালোকে নিশ্চয়কৈ বুজি পাইছা, আৰু যদি কিবা বুজি নোপোৱা তেন্তে মোক কমেন্ট কৰিবা। এতিয়া মই তোমালোকৰ বাবে কেইটামান প্ৰশ্ন লৈ আহিছো, তোমালোকে এই উত্তৰসমূহ মোক ঘৰত কৰি পেলাই দিবাচোন। তোমালোকে কমেন্ট বক্সত দিবা, আৰু মই চাই পেলাই তোমালোকৰ যদি কিবা অসুবিধা হয় তেন্তে মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম। ঠিক আছে? তেন্তে আহিছো, আজিৰ এই ক্লাছটো তোমালোকৰ কেনেকুৱা লাগিলে এবাৰ জনাবা, আৰু কিবা যদি তোমালোকৰ ডাউট থাকে তেন্তে সুধিব পাৰিবা। ঠিক আছে? আজিলৈ আহিছো, ধন্যবাদ।